লগে লগে আমি একেলগে অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আমাৰ পৰীক্ষাসমূহৰ নিয়ন্ত্ৰক মহোদয়ক, আৰু লগতে আদৰণি জনাইছোঁ আমাৰ NSS ইউনিটৰ ডক্টৰ গুণী শইকীয়া। এইখিনি কৈ মই সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু তোমালোককো ধন্যবাদ জনাইছোঁ। আটাইখিনিয়ে এনেকুৱা সময়তো উপস্থিত হৈ আমাক উৎসাহ যোগাইছে সকলোকে, আৰু মই আমাৰ পঞ্চায়ত মহোদয়ক অনুষ্ঠানৰ শুভ আৰম্ভণি কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মোৰ পৰম শ্ৰদ্ধাৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ নিয়ন্ত্ৰক ডক্টৰ তিৱাৰী মহাশয়, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজনৰ লগত জড়িত আমাৰ বিশ্ববিদ্যালয়ৰ যোগ বিভাগৰ মুখ্য তত্ত্বাৱধায়ক ডক্টৰ অলকা দাস বাইদেউ, NSSৰ প্ৰগ্ৰাম অফিচাৰ ডক্টৰ গুণীন শইকীয়া, যোগ প্ৰশিক্ষক বিশ্ববিদ্যালয়ৰ উৎপল দত্ত ডাঙৰীয়া, অসমীয়া বিভাগৰ অধ্যাপিকা দীপশিখা গগৈ ডাঙৰীয়ানী, আৰু আমাৰ NSSৰ অন্য এগৰাকী অন্যতম অফিচাৰ দেৱব্ৰত বাৰাই ডাঙৰীয়া, আৰু আমাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, NSS ভলণ্টিয়াৰসকল, বাল কেন্দ্ৰৰ আমাৰ আশাৰ সোপানস্বৰূপ মৰমৰ কণ কণ শিশুসকল, আজি এই বিশেষ দিনটোত আমি ইয়াত সকলোৱে সমবেত হৈছোঁ। আৰু অতি গৌৰৱৰ কথা যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ৰাষ্ট্ৰসংঘৰ মজিয়াত কৰা এটা আবেদন, এটা প্ৰস্তাৱেই এদিন আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰিছিল। 175খন দেশে একেলগে সমৰ্থন কৰি ভাৰতৰ এই যিটো আমাৰ পৰম্পৰা, শাৰীৰিক আৰু বৌদ্ধিক উন্নয়নৰ বিকাশৰ যি ধাৰা, এই ধাৰাক আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰিছিল 2014 চনৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ এখন বিশেষ অধিৱেশনত। আমি গৌৰৱ কৰা উচিত যে আমাৰ ভাৰতীয় পৰম্পৰা, ভাৰতীয় ঐতিহ্য ইমান মহান, ইমান গুৰুত্বপূৰ্ণ যে কোনো ধৰণৰ বিতৰ্ক নোহোৱাকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ মৰ্যাদা প্ৰদান কৰা হৈছে। এই চেগতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমি ধন্যবাদ জনাব লাগিব যে দেশৰ যি পৰম্পৰা, ঐতিহ্য, আমাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ যি ধাৰা, এই ধাৰাৰ যি সুফল গোটেই বিশ্বজুৰি বিয়পাই দিয়াৰ তেখেতৰ যি মানসিকতা, আৰু গোটেই বিশ্বক ভাৰতৰ যোগ ঐতিহ্যৰ লগত একত্ৰিত কৰাৰ তেখেতৰ যি মানসিকতা, এই মানসিকতাৰ বাবে আমি আজি ইয়াত উপনীত হৈছোঁ, সমবেত হৈছোঁ যে আমাৰ বিশ্ববিদ্যালয়ত যোগ বিভাগ আছে, ইয়াত আমাৰ ডিপ্ল'মা কোৰ্চ আছে, এইবাৰৰ পৰা আমাৰ MA পাঠ্যক্ৰমো খোলা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট যোগৰ প্ৰতি আগ্ৰহ আছে, আৰু বাইদেৱে অলপ আগতে কৈছে যে 2014 চনত যি যোগ আন্তঃৰাষ্ট্ৰীয় মৰ্যাদাৰে আৰম্ভ হৈছিল, আজি 10টা বছৰ গৰকিছে, 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি পালন কৰা হৈছে গোটেই বিশ্বজুৰি। আৰু আজি প্ৰত্যেক বছৰে একোটা থিম ৰখা হয়। এই বছৰ কি কৈছে যে আত্মা আৰু অন্যৰ বাবে যোগ, নিজৰ বাবে আৰু সমাজৰ অন্যান্যসকলৰ বাবে আমি যোগ কৰিব লাগিব। যোগ মানে কি? ইউনিয়ন, শৰীৰ আৰু মনক একত্ৰিত কৰাৰ যি মাধ্যম, যি ব্যৱস্থা আমাৰ পৰম্পৰাগতভাৱে পতঞ্জলীয়ে আমাক দি থৈ গৈছে, আৰু সেই যোগ ব্যৱস্থাত অধ্যয়ন কৰি, তাৰ গৱেষণা কৰি ভাৰতত কেইবাগৰাকীও মহান যোগগুৰুৱে যোগক কেনেকৈ মানুহৰ মাজলৈ আনিব পাৰি, যোগক কেনেকৈ
সমাজৰ সকলো বৰ্গৰ মানুহৰ মাজলৈ আনিব পাৰি তাক যথেষ্ট চেষ্টা কৰিছে। যোগ আমি সাধাৰণতে দেখি অহা শুনি অহা যোগবিলাকেই যে একমাত্ৰ যোগৰ ব্যৱস্থা এনেকুৱা নহয়, কিন্তু আমি এটা কথা পতিয়ন যাবই লাগিব যে ভাৰতৰ সমাজ ব্যৱস্থাত যোগ যিটো শিক্ষা, যোগৰ যিটো প্ৰেক্টিছ অধ্যাৱসায়, ইয়াক কিন্তু সামাজিক আৰু জনপ্ৰিয় কৰিবৰ কাৰণে এগৰাকী আহুপুৰুষাৰ্থ চেষ্টাক আমি শলাগিব লাগিব। তেখেত হৈছে ৰামদেৱজী। তাৰ আগতো যোগৰ সাধনা হৈছে, প্ৰচাৰ হৈছে, প্ৰসাৰ হৈছে, কিন্তু তেখেতে যোগক গোটেই ভাৰতবৰ্ষ কিয় গোটেই বিশ্বতে ৰাইজৰ মাজত আনি সকলোকে যোগৰ পৰা যিটো যোগৰ যি প্ৰভাৱ, যোগৰ যি সুফল পাবৰ কাৰণে তেখেতে সকলোকে বিধান দিছে, চেষ্টা কৰাইছে। বিভিন্ন বয়সৰ মানুহক তেখেতে বিভিন্ন ৰোগমুক্ত হৈ থাকিবৰ কাৰণে আহ্বান জনাইছে। সেই অনুপাতে তেখেতে বিধান দিছে। মই বিশেষ ক'বলৈ নাযাওঁ। আজিৰ এই অনুষ্ঠান আমাৰ যোগ বিভাগ আৰু NSS একেলগে যে আয়োজন কৰিছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতসকলৰ এই প্ৰচেষ্টাৰ বাবে আমাৰ NSS ভলণ্টিয়াৰসকল, যোগ শিক্ষাৰ্থীসকল, বালকেন্দ্ৰৰ কণ কণ শিশুসকলে উপকৃত হ'ব। আৰু এই ধাৰা যাতে অব্যাহত থাকে, এইখিনি কৈ মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ এই যোগ যিটো প্ৰশিক্ষণ হ'ব, এতিয়া ডেমনষ্ট্ৰেশ্যন হ'ব, এইটো উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ। বহুত ধন্যবাদ থাকিলে। বৰ সুন্দৰকৈ যোগৰ গুৰুত্ব আৰু তাৰ আঁৰত থকা ঘটনাখিনিও ছাৰে খুব চুটিকৈ কম সময়তে আমাক সকলোকে বৰ্ণনা কৰি দিলে। ছাৰলৈ অলেখ ধন্যবাদ থাকিলে। এইবাৰ মই দুআষাৰ ক'বলৈ আমাৰ নিয়ন্ত্ৰক মহোদয়ক অনুৰোধ জনাইছোঁ। চুটিকৈ দুআষাৰ। परम आदरणीय अस्माकं विश्वविद्यालयस्य कुलसचिव माननीय कुलसचिवः डॉक्टर विकास भार्गव शर्मा महोदयः, एतस्य कार्यक्रमस्य संयोजिका परम श्रद्धास्पदा अलका मैडम, पुनः NSS यूनिट संयोजकः माननीय गुणीन सैकिया महोदयः, अन्य शिक्षकाः, प्रियांशः, छात्राः। योग की आवश्यकता क्यों हो सकती है, इसके लिए शास्त्रों में एक कथा है। उस कथा को ही मैं कहना चाहता हूँ। जब परमात्मा ने हम सबको बनाया तो लास्ट जो रचना थी, अंतिम रचना, वो हम लोगों को बनाया था। पहले जीवाणु, विषाणु, कीटाणु इसे बना के व्हेल मछली, डायनासोर, चींटी सब बना दिया। बनाने के बाद में मनुष्य को बनाया। तो मनुष्य को बनाने में उसकी जितनी शक्ति थी सब उसमें समाहित कर दिया, दे दिया। अब उसका जो बनाने वाला जो सृष्टि करता है, उसी को डर हो गया, भय हो गया कि आखिर ये ऐसा मैंने रचना बना दिया है कि अब हमको खोजेंगे लोग, कहाँ जाएं। तो जैसे विश्वविद्यालय में कोई कार्यक्रम होना है, चाहे कुछ ऐसे बहुत संकटमय स्थिति है, तो कुलसचिव महोदय एक नोटिस देते हैं, सभी टीचर लोग आ जाओ, मिल के बात करते हैं। इसी तरह परमपिता ब्रह्म जो सृष्टि करता है, सब देवताओं को बुलाया। बुलाने के बाद में बैठाया और बोला कि मेरे हाथ से एक ऐसी सृष्टि हो गई है जो कल हमको खोजेंगे। आप लोगों का भी जीना बहुत मुश्किल होने वाला है। हम कहाँ जाएं, हमारे बारे में बताओ। तो सभी देवताओं ने, किसी ने बताया हिमालय में चले जाइए, किसी ने बताया क्षीर सागर में जाकर रहिए, समुद्र के किनारे। बोला कि समुद्र में रहेंगे तो मछली खोजते खोजते आदमी वहाँ पहुँच जाएगा, वहाँ हमसे और बहुत सारे प्रश्न करेंगे। हिमालय में रहूँगा, वहाँ भी चले जाएंगे, तपस्या करते 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 वहाँ जाके रहूँगा कहाँ। तो सभी देवताओं ने एक रिजोल्यूशन लिया, बोला कि हे भगवान, आप एक काम करिए, ये मनुष्य के अंदर में ही प्रवेश कर जाइए, अंदर में ही प्रवेश करिए, यहाँ पर आत्मा में। अब इसको तो भगवान ने कहा कि ये तो बहुत अच्छी बात है, मैं यहीं पर रहूँगा, सब मनुष्य के अंदर में मैं रहूँगा। अब मनुष्य के अंदर में रहता है भगवान, और हम चारों तरफ घूमते रहते हैं, मंदिर, मस्जिद, गिरजा सब जगह जाते हैं, लेकिन वो है यहाँ पर। और एक विचित्रता है संपूर्ण ब्रह्मांड को। तो जो थोड़ा फिजिक्स पढ़े होंगे वो जानते हैं, जो ये पृथ्वी है 18.5
किलोमीटर की रफ्तार से, इतनी गति है उसकी। हम लोग साइकिल चलाते हैं उससे तेज़। 18.5 किलोमीटर की रफ्तार से गति से वो पूरे सूर्य का चक्कर चलाता है, चक्कर मारता है। और ये सूर्य है वो बुलेट ट्रेन की तरह 232 किलोमीटर की रफ्तार से वो पूरे आकाश गंगा में भ्रमण करते रहता है। कोई किसी को कोई डिस्टर्ब नहीं करता है। इतनी विचित्रता है। 1.5 लाख केजी वजन का डायनासोर भगवान ने बनाया था, और वजन रहित, जिसका कोई वजन नहीं है, इस तरह का जीवाणु भी बनाया है। मैं कौन हूँ, मैं कहाँ से आया हूँ, मेरा क्या काम है, ये सब बताने के लिए, अपने अंदर जो भगवान है उसको जानने के लिए ऋग्वेद में योग के बारे में कहा गया। उस योग को और प्रैक्टिकलाइज करने के लिए, प्रैक्टिकल बनाने के लिए और व्यवहारिक बनाने के लिए महर्षि पतंजलि ने योग सूत्र लिखा। ये ईसा पूर्व द्वितीय तृतीय शताब्दी का बताया जाता है। फिर उसको और भी आगे लेके जाने के लिए हठ योग आया, जो 9वीं 10वीं शताब्दी की है। इस तरह की आप परंपरा जब पढ़ेंगे तो आपको योग की परंपरा का ज्ञात होगा। यह वस्तुतः जो हमारी भारतीय परंपरा है, यह अपने आप को जानने के लिए योग युज धातु से बना है, जिसका अर्थ है जोड़ना। जोड़ना माने 1 + 1 नॉट 2, 1 + 1 2 नहीं होता है, क्योंकि एक ही तरह का वस्तु दुनिया में कुछ भी नहीं होता। थोड़ा सा उसे बड़ा होगा, नहीं तो थोड़ा छोटा होगा, नहीं तो वजन में कम होगा। माने हम सब यूनिक है, हम सब बेजोड़ है, हमारा कोई जोड़ नहीं है। इस तरह के जो मनुष्य है और इस मनुष्य के अंदर जो परमात्मा है, उससे मिलना, दो हमारी जीवात्मा और आत्मा को मिलाकर एक बन जाने का नाम योग है। पश्चिमी देशों में योग, हठ योग को ही वो लोग ज़्यादा ये देते हैं, क्योंकि वो जो फिजिकल फिटनेस के ऊपर ज़्यादा ध्यान देते हैं। फिजिकल फिटनेस तो आएगा ही आप जब योग करोगे, अष्टांग योग के बारे में। तो इसलिए इस सब करने के लिए आपको यहाँ पर यौगिक डिप्लोमा पढ़ना पड़ेगा। ये आज ही सब बता देंगे हम लोग तो ये नहीं होगा। योग साइंस का डिप्लोमा में एडमिशन लेना पड़ेगा, सर्टिफिकेट कोर्स में एडमिशन लेना पड़ेगा। अपने आसपास में जितने लोग हैं उनको बताना है कि आज ही लास्ट डेट है एमए में एडमिशन का। जो बीए पास किए हैं वैसे लोगों को योग पढ़ने के लिए, ये बहुत अद्भुत विज्ञान है। ये ना आस्तिकों का है, न नास्तिकों का ये योग है, न हिंदू का है, न मुसलमान का है, न सिख का है, न ईसाई का है। ये मानव मात्र की विद्या है, और ऐसे मानव मात्र की विद्या का प्रचार प्रसार पूरी दुनिया में हो रहा है। इसको सर्वप्रथम बौद्धों और जैनियों ने देश के बाहर लेके गए थे, और आज पूरा, जैसे सर ने बताया, 175 कंट्रीज ने एक स्वर से इसका समर्थन किया था। आज भी आप न्यूज़ में देखोगे पूरे दुनिया में आज योग दिवस मनाया जाएगा। तो ऐसे जो एक प्रायोगिक विज्ञान है, इसके बारे में आपको जानना चाहिए, और आज एक दिन नहीं, प्रतिदिन थोड़ा योग करना चाहिए। क्या करना चाहिए सर, थोड़ी देर में आप लोगों को दिखाएंगे। वो डेली करना चाहिए। ऐसे योग दिवस के अवसर पर आप सब लोग यहाँ पर आकर और शामिल हुए, और मैडम के कारण हम लोगों ने आए, इसलिए मैडम को भी धन्यवाद, गुणीन सैकिया सर को भी धन्यवाद, और आप लोगों को तो बहुत बहुत धन्यवाद, बहुत बहुत प्रशंसा। धन्यवाद, नमस्कार। প্ৰিয়ংকা মহোদয়লৈ অশেষ ধন্যবাদ। ইমান ধুনীয়াকৈ আৰু ইমান সৰলভাৱে যোগৰ যিটো ভাৱাৰ্থ আমাক বুজাই দিলে। এবাৰ মই দুআষাৰ আমাৰ NSSৰ সন্মানীয় কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মহোদয়, পৰীক্ষা নিয়ন্ত্ৰক মহোদয়, যোগ অধ্যয়ন বিভাগৰ তত্ত্বাৱধায়ক বাইদেউ অলকা বাইদেউ, সহকৰ্মী বেদব্ৰত বৰাই আৰু দীপশিখা গগৈ, আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় আজি কিয় সমবেত হৈছোঁ আমি সকলোৱে গম পাইছোঁৱেই যে যোগে আমাক এজন সুস্থ আৰু সবল, সুস্থ মানসিকতাৰ ব্যক্তি ৰূপে গঢ়ি তুলিবৰ বাবে আমাক প্ৰেৰণা দিয়ে। আজি সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ এই যোগক নিজৰ কৰি ল'বলৈ সক্ষম হৈছে।
আৰু সেয়ে আমি ইয়াত সমবেত হৈছোঁ আৰু মই বেছি দীঘলীয়া নকৰোঁ। মই সকলোকে যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু তোমালোক অহাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শইকীয়া ছাৰলৈ ধন্যবাদ জনাইছোঁ আৰু মই সেইখিনি সামৰি ডক্টৰ ডাঙৰীয়াক দুআষাৰকৈ মাছ ডেমনষ্ট্ৰেশ্যন আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। বাকী ছাৰ হ'ব। গতিকে মই এইখিনিতে আটাইকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ জৈৱিক ছায়েন্সৰ উৎপল দত্ত ছাৰক যিটো মাছ ডেমনষ্ট্ৰেশ্যন আজিৰ কাৰ্যসূচী, সেই কাৰ্যসূচীটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে দুআষাৰ কৈ আৰম্ভ কৰিছোঁ। নমস্কাৰ। সন্মানীয় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মহোদয়, পৰীক্ষাসমূহৰ নিয়ন্ত্ৰক মহোদয়, ডক্টৰ অলকা দাস বাইদেউ, গুণীন শইকীয়া ছাৰ, দীক্ষিতা বাইদেউ, বাৰাই ছাৰ আৰু আমাৰ সন্মুখত বহি থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াতেই গম পালোঁ আমাৰ ছাৰসকলে সুন্দৰকৈ ক'লেই যোগৰ গুৰুত্ব, আমাৰ দৈনন্দিন জীৱনৰ ইয়াৰ প্ৰয়োজনীয়তা। এতিয়া কথা হ'ল আমি আজি ইয়াতে কিছু প্ৰেক্টিছ কৰিম। যিসকলে নতুন একেবাৰে তেওঁলোকৰ কাৰণে হয়তো অকণমান বেলেগ লাগিব, কিন্তু যিসকলে আগতে কৰিছে, প্ৰেক্টিছ কৰিছে বা অভ্যাস কৰিছে, যোগাভ্যাস কৰিছে, তেওঁলোকৰ কাৰণে এইখিনি সুন্দৰকৈ কৰিব পাৰিব। আৰু আমি বিচাৰোঁ আচলতে এনেকুৱা হয় যে এই দিৱসবিলাকহে আমি উদযাপন কৰোঁ, অকল যোগ দিৱস নহয়, বিভিন্ন ধৰণৰ দিৱসবিলাকহে উদযাপন কৰোঁ। সেই দিৱসৰ যিটো তাৎপৰ্য আমাৰ দৈনন্দিন জীৱনত তাৰ প্ৰয়োজনীয়তাটো আমি সদায় ৰখাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। আমিও আশা কৰিছোঁ আজি অন্ততঃ যিখিনি আমি শিকিম, এইখিনি যথেষ্ট নহয় এইখিনি সময়তে, তথাপি আৰু শিকাৰ কাৰণে তোমালোকে যাতে আগ্ৰহ প্ৰকাশ কৰা, বিভিন্ন ধৰণৰ কোৰ্চ আছে শিকিব পাৰি। আৰু লগতে নিজৰ যদি ইচ্ছা থাকে, হেঁপাহ থাকে, তেতিয়া নিশ্চয়কৈ তোমালোকে ক'ৰবাত নহয় ক'ৰবাত শিকি এক দৈনন্দিন জীৱনক এক অংগ হিচাপে ল'বা। বাকী ৰাতিপুৱাৰ পৰা আমি যেনেকৈ কামবোৰ কৰোঁ, ঠিক তেনেকৈ এই 1 ঘণ্টাটো নিজৰ কাৰণে, 24 ঘণ্টাৰ পৰা মাত্ৰ নিজৰ কাৰণে 1 ঘণ্টা, আৰু সেই 1 ঘণ্টাত তোমাক কিন্তু গোটেই বাকী 23 ঘণ্টা সুন্দৰকৈ চলাব। ভাল টোপনি হ'ব, ভালদৰে চলিব পাৰিম, গোটেইখিনি টোপনিটো তোমাৰ এটা প্ৰয়োজনীয় অংগ। গতিকে শৰীৰ সুস্থ, মন সুস্থ হৈ থাকিলে বাকী অংগবোৰ, বাকী সকলো কামবোৰ ভালদৰে হয়। গতিকে মই আটাইকে আজিৰ এই শুভক্ষণত নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায় আমাৰ যি মাছ ডেমনষ্ট্ৰেশ্যন সকলোৱে একেলগে অভ্যাস কৰিম, যোগাভ্যাস কৰিম, সেইখিনি আমি একেলগে কৰিম। আৰু প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে সুন্দৰকৈ, বিশেষকৈ আমাৰ বালকেন্দ্ৰৰ ল'ৰা ছোৱালী কিছুমান আছে, তেওঁলোকক কিছু এটা ডেমনষ্ট্ৰেশ্যনত ৰেডি কৰিছোঁ। খুব কম সময়ৰ ভিতৰতে তেওঁলোকক যদি আহিবলৈ সেনেকুৱা সুবিধা নাপায়, তেওঁলোকক অকণমান ডেমনষ্ট্ৰেশ্যন এটা কৰিব আমি ইয়াৰখিনি হোৱাৰ পিছত। ঠিক আছে, নমস্কাৰ। বালকেন্দ্ৰখিনি তোমালোকে ডাঙৰকৈ ক'বালে এখন তাতো পাৰিব, এটা অপশ্যন বাইদেউ ক'ত কৰিব এখন লাগিব ন? এফালে দি দিয়া, এখন দি দিয়াচোন। তেতিয়া এইটো পূৰ্ণ হৈ যাব। ঠিকে আছে। বাইদেউ আপুনি শিকাইতো দিব পাৰিব, আপুনি এখন পাই লওক, এখন পাই লওক আপুনি। হৈ যাব। মেট আছেতো, যাব বাইদেউ তালৈকে যায় বোলে। অ' দাসদা, এইটো হেৰি কওকচোন, এই হেৰিটো টিংটো বাকেটটোত এনেকৈ বহা, পিঠি পোহন ৰাখিবা। নিমখটোহে খালি হেৰি নহ'লে এই তালৈকে লৈ যায়। আৰু আমি নিমখটো কৰি যামতে চকু বন্ধ, নিমখ দিয়া নাই দেই। অকণমান সময় স্বাভাৱিক উশাহ নিশাহ ল'বা, নৰ্মেল ব্ৰিডিং। ইয়াৰ পিছত আমি একেলগে প্ৰেয়াৰ গাম। ষ্টাৰ্ট। সংঘদম সংঘবদ্ধম সংঘমনান্তি জানতম দেবাপূর্বে জনানি পাসতে সংজনানি উপাসতে। হাত তলত আনিবা।
এতিয়া আটাইয়ে চকু মেলিম আৰু থিয় হৈ যাম। প্ৰথম আমাৰ শিথিলীকৰণ ব্যায়াম অকণমান থাকে। ইয়াত এটা যোগৰ এটা প্ৰট'কল বান্ধি দিয়া গৈছে। সকলোৱে যে গোটেই পৃথিৱীতে যি যোগ দিৱস আজি পালন হৈছে একে ধৰণৰ অভ্যাস কৰা গৈছে। সেইকাৰণে প্ৰট'কল এটা আছে। গতিকে হাত এনেকৈ দিম, ভৰি দুখন অকণমান মেলি দিম। আমি উশাহ এৰাৰ লগে লগে মূৰটো তললৈ সলাই দিম, উশাহ লোৱাৰ লগে লগে ওপৰলৈ দিম। বুজিছেনে? উশাহ এৰি মূৰটো সলাই দিম, উশাহ লৈ লৈ ওপৰলৈ নিম, উশাহ এৰি তললৈ নিম, উশাহ লৈ ওপৰলৈ নিম, উশাহ এৰি তলত, উশাহ লৈ লৈ ওপৰত। এইবাৰ উশাহ এৰি এৰি নিজৰ বাওঁ পিনে মূৰটো ঘূৰাই দিম। উশাহ এৰি এৰি ঘূৰাম, বাওঁ পিনে মূৰটো ঘূৰাম কেৱল। উশাহ লৈ লৈ পোন হম, উশাহ এৰি আন পিনে এনেকৈ, উশাহ লৈ পোন হম, উশাহ এৰি মূৰটো ঘূৰাই দিম, মূৰটো ঘূৰাই দিম, কান্ধৰ পিনে গুচি যাব। পুনৰ উশাহ লৈ পোন, উশাহ এৰি আন পিনে, উশাহ লৈ পোন। এইবাৰ আমি ক্লকৱাইজ ঘড়ীৰ কাঁটাৰ দিশত এনেকৈ মূৰটো ঘূৰাই দিম। উশাহ এৰি তলৰ পিনে, উশাহ লৈ ওপৰৰ পিনে পিনে যাব। উশাহ এৰি তলৰ পিনে হাতখন কঁকালত ৰাখিবা, হাত কঁকালত ৰাখা। উশাহ এৰি তলৰ পিনে, উশাহ লৈ লৈ ওপৰৰ পিনে মূৰটো ঘূৰাই দিম। এনেকৈ 3বাৰমান 4বাৰমান কৰাম, 4বাৰ ঘূৰাই দিম। ওলোটাকৈ এইবাৰ ওপৰলৈ নিলে উশাহ ল'ম, তললৈ আনিলে উশাহ এৰিম। হ'ব। এইবাৰ ভৰিখন অকণমান চুচপাই দিম। উশাহৰ লগে লগে হাতখন গাঁত কাষত থাকিব, হাত কাষত থাকিব। উশাহৰ লগে লগে দুয়োখন হাত ওপৰলৈ নিয়া, উশাহ লোৱাও শেষ হ'ব ওপৰতে। উশাহ এৰি তলত নমাই দিয়া। উশাহৰ লগত শৰীৰৰ মুভমেণ্ট মিলাবা। উশাহ লৈ লৈ হাত চিধা কোন হ'ব, উশাহ এৰি এৰি, উশাহ লৈ এৰি এৰি। অকণমান ভৰি দুখন মেলি ল'বা, হাত এনেকৈ দিম আগলৈ। ইয়াৰ পৰা আমি উশাহ এটা ল'ম আৰু উশাহ এৰাৰ লগে লগে নিজৰ বাওঁ পিনেৰে পিছফালে ঘূৰি যাম। মই দেখুৱাই দিছোঁ, মই এনেকৈ পিছফালে ঘূৰি লৈছোঁ। উশাহ ল'ম, উশাহ এৰি পিছফালে এনেকৈ ঘূৰিম। ঘূৰা বাওঁফালে পিছফালে ঘূৰা, পিঠিৰ পিনে ঘূৰা। গাটো ঘূৰাই নি কঁকালৰ ওপৰখিনিহে ঘূৰিব। উশাহ লৈ লৈ পোন হোৱা, উশাহ এৰি আন পিনে অলপ ৰৈ যাম তাত। উশাহ লৈ পোন, উশাহ এৰি এৰি আন পিনে, লৈ লৈ পোন, উশাহ এৰি এৰি, লৈ লৈ পোন। নমাই দিম। এইখিনি আমাৰ শৰীৰৰ যিবোৰ আমাৰ জইণ্ট আছে, জইণ্টবিলাকৰ মুভমেণ্টৰ কাৰণে। এইবাৰ অকণমান ভৰি দুখন মিলি থাকিব, হাতখন ইয়াত ৰাখি এটা উশাহ ল'ম। উশাহ এৰাৰ লগে লগে আমি চকীত যেনেকৈ বহোঁ সেনেকৈ অকণমান বহি যাম। উশাহ এৰি বহিম, উশাহ লৈ চিধা হ'ম, উশাহ এৰি লৈ লৈ, এৰি এৰি লৈ লৈ। আকৌ এবাৰ উশাহ এৰি নমাই দিম। এয়া আঁঠুৰ জইনৰ কাৰণে, আঁঠুৰ যিবিলাক ভিতৰৰ অংগ প্ৰত্যংগ আছে সেইখিনি যাতে সুস্থ সবল হৈ থাকে, দাঁতটো যাতে ভালদৰে হয়, তেজৰ চলাচল। ইয়াৰ পিছত আমি এইখিনি আমাৰ শিথিলীকৰণ ব্যায়ামৰ ভিতৰত ধৰিছে। ইয়াৰ পিছত আমি আসনলৈ যাম। আসন আমি প্ৰথম কৰিম তাৰা আসন। প্ৰত্যেকে হাত এনেকৈ মূৰৰ ওপৰত দিম। ইয়াৰ পৰা উশাহ লৈ লৈ দুখন হাত ওপৰলৈ দাঙিম আৰু ভৰি আঙুলিৰ ওপৰত থিয় হ'ম। গেৰুহা দাঙি দিম। উশাহ লৈ দাঙিম, হাত ঘূৰাই দিম। হাতখন দাঙা, হাত ওপৰত কাণত লাগি যাব। ৰৈ যাম তাতে 5-6 ছেকেণ্ড ৰৈ যাম। উশাহ এৰি নমাই দিম। উশাহ লৈ এৰি এৰি, লৈ লৈ এৰি এৰি। আকৌ এবাৰ লৈ লৈ এৰি নমাই দিম। এয়া আছিল তাৰা আসন।
ইয়াৰ পিছত আমি কৰিম বৃক্ষাসন। এইটো অকণমান বেলেঞ্চিং আসন। আমাৰ শাৰীৰিক বেলেঞ্চে আমাৰ মগজুলৈ ক্ৰিয়া কৰে। শৰীৰৰ যেতিয়া আমি বেলেঞ্চ ৰাখিব পাৰিম, ই মগজুটো বিশেষ ধৰণে প্ৰভাৱ পেলায়। মগজু বেলেঞ্চ হয়। আমাৰ মগজুৰ দুটা ফাল আছে, লেফ্ট এণ্ড ৰাইট, দুটা ফালৰ মাজত বেলেঞ্চ আহে। আমি কৰিম প্ৰথম, এতিয়া আমি বৃক্ষাসন। প্ৰত্যেকে বাওঁ ভৰিখন, নিজৰ বাওঁ ভৰিখন এনেকৈ দাঙি দিম। বাওঁ ভৰিখন এনেকৈ আনিম ইয়াত। যদি পাৰোঁ বেলেঞ্চ ৰখাৰ চেষ্টা কৰিম, দিয়ে পাৰোঁ। হাত ওপৰত আনিম, একদম দৃষ্টি সন্মুখত ৰাখিম, এতিয়া বেলেঞ্চটো থাকিব। লাহে লাহে নমাই দিম। আনখন ভৰি, আনখন ভৰি দৃষ্টি সন্মুখত ৰাখিবা, তেতিয়া বেলেঞ্চ থাকিব ভালদৰে। নমাই দিম। বৃক্ষাসন। ইয়াৰ পিছত আমি কৰিম ত্ৰিকোণাসন। ভৰি দুখন প্ৰত্যেকে এনেকৈ ৰাখিম তো। ইয়াৰ পৰা বাওঁ ভৰিখন বাওঁ পিনে মেলি দিম আৰু হাত দুখন মেলি দিম। ইয়াৰ পৰা আমি উশাহ এটা ল'ম ইয়াতে। উশাহ এৰি দি নিজৰ বাওঁ পিনে হালি যোৱা। অকণমান ভৰিখন মেলি কেনেকৈ ওপৰৰ পিনে চাম, ওপৰৰ পিনে চাম, ওপৰৰ হাতৰ তোলাৰ পিনে চাব লাগিব। আঁঠু ফাজ নকৰিবা। উশাহ লৈ লৈ পোন হ'ম। উশাহ এৰি আনপিনে ওপৰৰ হাতৰ তলৰ পিনে চাবা। উশাহ লৈ পোন হ'ম। উশাহ এৰি আনপিনে লৈ লৈ পোন হ'ম। এৰি এৰি লৈ লৈ পোন হ'ম। হৈ কচু চলাই। এয়া আছিল ত্ৰিকোণাসন। ইয়াৰ পিছত আমি শুই যাম। শোৱা আসন কেইটামান আছে। এটা কাম কৰা, প্ৰত্যেকে ভৰি সেই পিনে দি অকণমান কোণা কৰি এনেকৈ, তোমালোকে এনেকৈ এই ভৰিখন সেনেকৈ দিবা, কোণা কৰি দিবা। তোমালোকে এনেকৈ কোণা কৰি দিবা, বুজিছানে? এনেকুৱা কৰি ওপৰ মই ভৰি সেই পিনে দি, ভৰি সেই পিনে দি কোণা কৰি শুই যোৱা। সেই পিনে ভৰিখন সেই পিনে দিয়া, এনেকৈ সেনেকৈ শুই যোৱা। তোমালোকে এনেকৈ দিয়া। তুমি এইফালে লাগিলে হেৰি কৰি দিবা, সিফালে বাহিৰত লৈ ওপৰ মই কৈ শুই যোৱা। মই বুজিছেনে কেনেকৈ? সেনেকৈ, যাতে ইজনে ইজনৰ গাত নালাগে। হৈছে বঢ়িয়া। শুই যোৱা। তুমি এনেকৈ দিয়া, ভৰিখন এনেকৈ দিয়া, হেভি দিয়া, শুই দিয়া। শুই যোৱা, বঢ়িয়া। এনেকে ওপৰলৈ মোক কৈ ন, কেনেকৈ? ওপৰলৈ মোক কৈছা। ওপৰ মই আচ্ছা, ইয়াতে আমি এনেকৈ ওপৰমুখকৈ শুই কেইটামান আসন কৰিম। চুপাইন পজিশ্যন বুলি কয়। ৰাজহাড়ৰ আমি তলত ৰাখি কৰিছোঁ। হয়তো আমাৰ চকুত অকণমান সূৰ্যৰ এই দিশতে চকু বন্ধ ৰাখিলে হ'ল। মোৰ ইনষ্ট্ৰাকশ্যন শুনি থাকিলে পাৰিবা কৰিব, মই কৈ আছোঁ। হাত দুখন গাৰ কাষত ৰাখিম। ভৰি দুখন লগে লাগি থাকিব। হাত দুখন গাৰ কাষত ৰাখা, হাতৰ তলোৱা তলৰ পিনে লাগি থাকিব। চকু বন্ধ ৰাখা, চকু বন্ধ ৰাখিলে একো অসুবিধা নাই। মূৰ চিধা। ইয়াৰ পৰা আমি কৰিম প্ৰথম পৱন মুক্তাসন। দুখন ভৰি একেলগে উশাহ লৈ লৈ কচাই আনিবা। উশাহ লৈ লৈ দুখন ভৰি কচাই আনা। হাতেৰে ধৰা আঁঠুৰ তলত, হাতেৰে ধৰিম, আঁঠুৰ তলতে ধৰিম। ভৰিখনেৰে পেটত হেঁচি দিম, উশাহ এৰি দিম। উশাহ বন্ধ ৰাখি মূৰ দাঙিম, অলপ ৰৈ যাম তাত। উশাহ লৈ লৈ নমাই দিম, এৰি এৰি মেলি দিম। বুজিছেনে? আকৌ এবাৰ উশাহ লৈ লৈ দুখন ভৰি কচাই আনিম। পেটত হেঁচি নাকেৰে বায়ুখিনি এৰি দিম। পেটত ভৰিখন ভালদৰে হেঁচিম, পেটত পূৰা মূৰটো আগতে নাদাঙিবা। পেটত হেঁচি এতিয়া উশাহ বন্ধ ৰাখি মূৰ দাঙি দিম। কপাল বা নাকেৰে আঁঠুটো চোৱাৰ চেষ্টা কৰিম, অলপ ৰৈ যাম। উশাহ লৈ লৈ নমাই দিম, এৰি মেলি দিম। আঁঠুৰ তলতে ধৰিম, আঁঠুৰ তলৰ ফালে, মানে ভৰিৰ ফাকত নহয়, আঁঠুৰ ওপৰতে, মানে তলৰ ফালে আৰু, বুজিছেনে? পুনৰ এবাৰ উশাহ লৈ লৈ কচাই আনিম। পেটত হেঁচি নাকেৰে বায়ুখিনি এৰি দিম।
উশাহ বন্ধ দেখি মূৰ দাঙিম, নাক বা কপালে আঁঠুটো চেষ্টা কৰি ৰুই যাম। উশাহ লৈ নমাই দিম। বঢ়িয়া। ৰিলাক্স, অকণমান ৰিলাক্স ল'ম। এয়া আছিল পাৱন মুক্তাসন। আমাৰ পেটৰ বিভিন্ন সমস্যাৰ কাৰণে এইটো সুন্দৰ আসন। ইয়াৰ পিছত কৰিম সেতু বন্ধাসন। প্ৰত্যেকে দুখন ভৰি কচাই আনিম, মাটিত ৰাখি দিম। ভৰি কচাই আনি মাটিত ৰাখি দিম। ভৰি পতাখন মাটিত লাগি থাকিব, অলপ ফাগ হৈ থাকিব কিন্তু ভৰি পতাখন। হাতখন তলত থাকিব, হাতৰ আঙুলি ভৰি গেৰুৱাৰ কাষত লাগি থাকিব। হাতৰ আঙুলি ভৰি গেৰুৱাৰ কাষত লাগি থাকিব, অলপ ভৰি দুখন ফাগ হৈ থাকিব। হয়, সুন্দৰ। হাত তলত থাকিব, হাত তলত দিয়া। এতিয়া উশাহ লৈ আমি কোমৰখন, কঁকালখন উশাহ লৈ দাঙি দিম। কঁকালখন, হাতখন তলতে ৰাখিব, কঁকালখন দাঙি দিয়া, কঁকালখন দাঙি দিয়া, উশাহ লৈ দাঙা। বঢ়িয়া, দাঙা। ভৰি নহয়, কঁকালখন। হাত তলত। তুমি কি কৰিছা? এইটো এই যে তুমি ধুনীয়াকৈ কৰিছা, এক্সাৰচাইজ তুমি এক্সাৰচাইজ নকৰাই কিয়? এক্সাৰচাইজ নকৰাই কিয়? দাঙা, উশাহ লৈ দাঙিম। বঢ়িয়া, সুন্দৰ হৈছে। অলপ ৰৈ যাম। এইটো কঁকালৰ বিষৰ কাৰণে সুন্দৰ আসন, হাতৰ কাৰণে সুন্দৰ আসন। উশাহ এৰি নমাই দিম। ওপৰত 5 to 6 ছেকেণ্ড ৰৈ যাব পাৰোঁ। পুনৰ উশাহ লৈ দাঙি, মূৰ নাদাঙিবা, মূৰ নাদাঙিবা। ৰৈ যাম। গেৰুৱা দাঙিব নালাগে। উশাহ এৰি নমাই দিম। আকৌ এবাৰ উশাহ লৈ দাঙিম। নিশ্চয়তে গম পাইছোঁ কঁকালখন কিমান সুন্দৰ লাগিছে। উশাহ লৈ দাঙিম, এৰি এৰি নমাই দিম। বাছ, সুন্দৰ। ভৰি মেলি দিম। এইবাৰ আমি তলমুৱা হৈ যাম, অৰ্থাৎ প্ৰন পজিশ্যন। প্ৰন পজিশ্যন। চকুৱে নীলা নীলা দেখি গৈছে। এইবাৰ আমি হাত দুখন এনেকৈ বুকুৰ কাষত ৰাখিম। আমি কৰিম ভুজংগাসন। ভুজংগা মানে সাপৰ দৰে ভংগীমা ল'ম। ভৰি দুখন মেলি ৰাখিম। হাতৰ আঙুলি আমাৰ কান্ধৰ কাষত লাগি থাকিব। হাতৰ আঙুলি কান্ধৰ কাষত থাকিব, কান্ধৰ সমানত থাকিব। কপাল মাটিত দিম। ভৰি দুখন লগাই পেলাই দিম আঙুলিবোৰ। ইয়াৰ পৰা আমি কৰিম, মাইনা তুমি হাতখন পিছলৈ নিয়া, হাতখন পিছলৈ নিয়া। দিয়া দিয়া, বুকুৰ কাষত ৰাখা। এনেকৈ আগমুৱাকৈ ৰাখা। এতিয়া উশাহ লৈ লাহে লাহে আমি মূৰটো দাঙি দিম। ওপৰলৈ চাম, ওপৰ পিনে চাম, আকাশৰ পিনে চাম। যদি অসুবিধা হয় চকু বন্ধ কৰি কৰিবা। উশাহ এৰি নমাই দিম। তুমি অকণমান দাঙি দিয়া, হাতখন অলপ পিছত দিয়াচোন। হাতখন পিছলি নিয়াচোন, উশাহ লৈ দাঙিম একেলগে। উশাহ লৈ দাঙিম। ওপৰৰ পিনে চাম, চকু বন্ধ ৰাখিলেও কথা নাই। উশাহ এৰি নমাই দিম। এইটো কঁকালৰ বিষৰ কাৰণে সুন্দৰ আসন, ডাইজেশ্যন কেপাচিটিৰ কাৰণে সুন্দৰ আসন, মহিলাসকলৰ বিভিন্ন সমস্যাৰ কাৰণে সুন্দৰ আসন। পুনৰ উশাহ লৈ দাঙিম। ৰাজহাড়ৰ কাৰণে সুন্দৰ আসন। উশাহ এৰি নমাই দিম। বঢ়িয়া। এতিয়া আমি ৰেষ্ট ল'ম এনেকৈ, হাত দুখন গালৰ তলত দি সুন্দৰকৈ ৰেষ্ট ল'ম অকণমান। মন কৰিবা, আসন আৰু ব্যায়ামৰ মাজত কিছু পাৰ্থক্য থাকে নহয়। আসনত আমি সদায় ৰেষ্ট লৈ কৰিম। স্থিৰম সুখমাসনম বুলি কৈছে। ধীৰ স্থিৰ আৰু সুখদায়ক হ'ব লাগিব, সেয়াহে আসন। ভাগৰ লাগে, যদি ভাগৰ লগা যেন লাগিছে এনেকৈ ৰেষ্ট লৈ লওক। আৰু প্ৰতিটো আসনৰ মাজতে এনেকৈ আমি ৰেষ্ট ল'ব লাগে। যদি শোৱা আসনখিনি কৰিছোঁ তলমুৱাকৈ। ইয়াৰ পিছত আমি কৰিম শলভাসন। হাত দুখন ঠাইৰ তলত সোমাই দিম, উৰুৰ তলত, ঠাইৰ তলত সোমাই দিম। তলমুৱাকৈ বা ওপৰমুৱা, তলত তলত ঠাইৰ তলত সোমাই দিম। সোমাই দিয়া অকণমান, ঠাইৰ তলত সোমাই দিবা, তেতিয়াহে আমি সুবিধা হ'ব কৰিবলৈ। ধুতুৰিটো মাটিত। ভৰি দুখন লগে লগে পৰি থাকিব। ইয়াৰ পৰা আমি উশাহ লৈ ভৰিৰ আঁঠু ভাঁজ নকৰাকৈ কোমৰৰ পৰা গোটেই ভৰিখন উশাহ লৈ একেলগে দাঙি দিম ওপৰৰ পিনে। আঁঠু ভাঁজ নকৰাকৈ চেষ্টা কৰিম। মূৰ নদঙাকৈ, মূৰ নাদাঙিবা। আঁঠু ভাঁজ হ'ব নোৱাৰে, উশাহ এৰি নমাই দিম। মূৰটো নাদাঙিবা, চেষ্টা কৰিম আমি, একেদিনাই হ'ব পাৰে। পুনৰ উশাহ লৈ দাঙি, মূৰ নাদাঙিবা। পুনৰ দাঙা।
উশাহ এৰি তলত। এতিয়া ৰাজহাৰৰ পিছৰ অংশৰ কাৰণে সুন্দৰ আসন। পুনৰ উশাহলৈ দাঙিম, মূৰ নাদাঙিবা, মূৰটো লাগি থাকিব, মুখটো লাগি থাকিব। উশাহ এৰি নমাই দিওঁ, গুড। এতিয়া ৰেষ্ট ল'ম পুনৰ, হাত গালৰ তলত দি। এইবাৰ উঠি বহিম। হাইট আহি যোৱা, চিধা কৰা, হাৰি পোন কৰা। এইবাৰ আমি নৰ্মেল মাৰিলেও হ'ব, জিঅ'টেক নালাগে আৰু। প্ৰত্যেকে ভৰি দুখন মেলি দিম, ভৰি মেলি দিম। হয়, ইয়াৰ পৰা আমি এখন এখন ভৰি কচাই আনি বজ্ৰাসনত বহিম। বজ্ৰাসন জানোনে? অঁ, এনেকৈ এই পজিশ্যনটো ইয়াৰ এনেকৈ এইটো পজিশ্যনত অকণমান মানে ইটাবোৰ অকণমান মিলাই ল'লে হ'ল। তলত আছেতো, আমাৰ ক'ত বহিলে অসুবিধা নালাগে, এনেকৈ বহি ল'ম। ভৰি আঙুলি পৰি থাকিব। ইয়াৰ পৰা আমি এতিয়া হাত দুখন ইয়াত ৰাখিম আঁঠুত। প্ৰথমতে উশাহ এটা ল'ম, উশাহ এৰি হাত দুখন আগলৈ লৈ গৈ থাকিম আৰু কপালখন মাটিত ৰাখি অকণমান ৰৈ যাম। এনেকৈ উশাহ এৰি এনেকৈ ৰৈ থাকিম, ইয়াত লৈ যাম। উশাহ লৈ আৰু চিধা হৈ উঠি পুনৰ উশাহ ল'ম, উশাহ এৰি আগলৈ, উশাহ এৰি হ'লেই উশাহ লৈ পোন, আকৌ এবাৰ উশাহ এৰি উশাহ লৈ পোন। আমি এনেকৈ থাকি এবাৰ আঁঠুটো অকণ ফাঁক কৰি দিম। এইটো কৰিছিলোঁ আমি শশাংকাসন। এবাৰে আমি উত্তান, যদি খুব বেছি অসুবিধা হয় এডজাষ্ট কৰি ল'বা হা। উত্তান মণ্ডুকাসন, এখন হাত এনেকৈ দাঙি পিছফালে এনেকৈ ধৰিম। মই উল্টা কৰি দেখুৱাই দিছোঁ বাৰু। এনেকৈ ভৰি আঁঠুত এখন হাত এনেকৈ ধৰিম, পিছপিনে কাণখনতো এনেকৈ ধৰিছানে? এনেকৈ অঁ, এনেকৈ গোটেই গাটো অকণমান ওপৰলৈ দাঙি ৰৈ যাম। অকণমান টানাকৈ ভৰিত বহাটো বহি থাকিম, কিন্তু ভৰিটো অকণ ওপৰলৈ যেন টান খাই গৈছে। এতিয়া লাহে লাহে নমাই দিম আৰু পুনৰ কৰিম। পুনৰ ধৰা। অঁ, আৰাম লাগিছেনে? গোটেই চাবাচোন। অঁ, ওপৰলৈ টান খাওঁ, গাটো অকণমান ওপৰলৈ টানি, বাছ লাহে লাহে নমাই দিলা। ভৰি মেলি দিয়া। অঁ, ভৰি মেলি দিয়া, অকণমান প্ৰত্যেকে ভৰি মেলি দিয়া, ৰচৰ কৰি দিয়া যদি অসুবিধা পাইছা। কৰি ভাল লাগিছেনে তাতে? হা, কিন্তু এই ভাল লগাটো ৰেগুলাৰ ৰাখিবা হা। আমাৰ বহুত ষ্টুডেণ্টে বা এনেকৈ কয়, বা বহুতে কয় যে মোৰ সময় নাই, ৰাতিপুৱা উঠি পঢ়িব লাগিলে মোক কাম বিভিন্ন ধৰণৰ। কিন্তু আমি কৈছোঁ কি 24 ঘণ্টাৰ পৰা মাত্ৰ 1 ঘণ্টা। 30 ঘণ্টা সময় তোমাৰ কাৰণে বহুত আছে। 24 ঘণ্টাৰ কাৰণে 1 ঘণ্টা আচলতে সুন্দৰকৈ নিজৰ কাৰণে ল'ব পাৰি। কিন্তু আমি যদি নাৰ্ছিং হোমত পঢ়ি থাকোঁ 7 দিন, নাৰ্ছিং হোমত থাকিব লাগিলে 24 ঘণ্টা পূৰণ 7 দিন পূৰণ কৰা কিমান? 168 আৱাৰ্ছ। কেলকুলেশ্যনটো কৰিবা। 168 আৱাৰ্ছ তাৰমানে তোমালোকৰ এনেই গ'ল, পইচা ক্ষতি হ'ল, শাৰীৰিক মানসিক ক্ষতি, হয়নে? গতিকে আমি 168 দিন আমি যদি ৰেগুলাৰ কৰিব পাৰিছোঁ, 1 ঘণ্টাকৈ ৰেগুলাৰ কৰিলে, হয়নে? গতিকে সেই কেলকুলেশ্যনত কৰিবা, নিজৰ জীৱন সুন্দৰ হ'ব আটাইৰে। এইবাৰ আমি কৰিম, পুনৰ এনেকৈ বহিম, পুনৰ বহি ল'ম। একদম এইখন গুচাই দিয়া নেকি? নালাগে নালাগে নালাগে, যাব যাব।
এইবাৰ আমি ইয়াতে কৰিম কপাল ভাতি ক্ৰিয়া। আমাৰ কপাল অঞ্চলৰ উজ্জ্বলতাৰ কাৰণে ভিতৰত থকা শ্লেষ্মাজিত পদাৰ্থখিনি ওলাই যোৱাৰ কাৰণে লগে লগে পেটৰ বিভিন্ন অংগ প্ৰত্যংগবিলাকৰ কাৰণে হাতখন প্ৰত্যেকেই এনেকৈ ধ্যান মুদ্ৰাত আঁঠুৰ ওপৰত ৰাখিম আৰু আমি নাকেৰে অকণমান জোৰকৈ বায়ু বাহিৰলৈ উলিয়াই দিম আৰু পেট ভিতৰত সোমাব। কেৱল উলিয়াই দিম, লোৱাটো শৰীৰে অট'মেটিক লৈ থাকিব, কেৱল এৰিম। কৈ থাকিম একেলগে মিনিমাম 50 টাইমছ 50 বাৰ কৰাৰ চেষ্টা কৰিম। চকু বন্ধ ৰাখি কৰিব পাৰোঁ এয়া। কৰি গৈ থাকিম, মনতে অনুভৱ কৰিম, ফিলিংছ ৰাখিম যেনে শৰীৰৰ পৰা সকলো দূষিত পদাৰ্থ, সকলো ৰোগ ব্যাধি, সকলো নিগেটিভ থটছ, নিগেটিভ ফিলিংছ যেন বাহিৰলৈ ওলাই গৈছে, শৰীৰৰ সকলো ৰোগ ব্যাধি বাহিৰলৈ ওলাই গৈছে, সুস্থ সবল হৈ পৰিছে গোটেই শৰীৰ। যদি কাৰোবাৰ খুব বেছি মাজতে ভাগৰ লাগে অকণমান ৰেষ্ট ল'ব পাৰিম। বেছ বিশ্ৰাম ৰিলাক্স। এই কপাল ভাতি ক্ৰিয়া মিনিমাম 5 মিনিটছ কৰিব পাৰিলে ভাল। আমি প্ৰায় 10 কিলোমিটাৰমান খোজ কাঢ়িলে আমাৰ যিখিনি বেনিফিটছ হ'ব, যদি 5 মিনিট কপাল ভাতি ভালদৰে কৰিব পাৰিছা একে বেনিফিটছ পাবা। গতিকে আমি ৰেগুলাৰ প্ৰেক্টিছ কৰিম কপাল ভাতি ক্ৰিয়া মিনিমাম 5 মিনিটছ। আমি কমকৈ কৰিছোঁ ইয়াতে। ইয়াৰ পিছত আমি কৰিম অনুলোম বিলোম প্ৰাণায়াম। প্ৰত্যেকে সোঁ হাতৰ বুঢ়া আঙুলিৰে নাকৰ সোঁপিনে ধৰিম। সোঁ হাতৰ, মই সোঁ হাতখন ধৰিছোঁ কাৰণে তোমালোকৰ ওলোটা হ'ব। সোঁ হাতৰ বুঢ়া আঙুলিৰে নাকৰ সোঁপিনে, মূৰ চিধা, পিঠি চিধা। এতিয়া বাওঁফালেৰে লাহে লাহে দীঘল উশাহ এটা ল'ম, বিপৰীতে এৰি দিম। এৰাটোৰে পুনৰ ল'ম, বিপৰীতে এৰি দিম। এৰাটোৰে পুনৰ ল'ম, বিপৰীতে এৰি দিম। এৰাটোৰে পুনৰ ল'ম, বিপৰীতে এৰিম। এই অনুলোম বিলোম প্ৰাণায়াম যদি আমি পাৰোঁ লোৱাতকৈ এৰাৰ সময়টো বেছি কৰিব পাৰি। কৈ থাকিবা। যদি আমি 5 ছেকেণ্ড লৈছোঁ 10 ছেকেণ্ডলৈকে এৰিব পাৰোঁ। 1:2 অনুপাত কৰিব পাৰিলে ভাল। নোৱাৰিলেও কিছু দীঘল, কম নকৰিবা, সমান হ'লেও কৰিম বা দীঘল কৰিম লোৱাতকৈ এৰাটো। আতে বুজি পাইছোঁ। এটাৰে ল'ম, বিপৰীতটোৰে এৰি দিম, এৰাটোৰে পুনৰ ল'ম, আনটোৰে এৰিম। চকু বন্ধৰে কৰি দেখি মন কৰিবা এই প্ৰাণায়ামে আমাৰ অট'নমিক নাৰ্ভাছ ছিষ্টেম, স্বয়ংক্ৰিয় যি স্নায়ুতন্ত্ৰ থাকে এই স্নায়ুতন্ত্ৰৰ ওপৰত বিশেষ ধৰণৰ প্ৰভাৱ পেলায়। আমাৰ মন মগজু শান্ত হৈ পৰে। পিঠি পোন ৰাখিম, হাত তললৈ নিলাক কম। এই অনুলোম বিলোম প্ৰাণায়ামো 5 মিনিট কৰিব পাৰিলে সুন্দৰ হয় আমাৰ কাৰণে। ইয়াৰ পিছত আমি কৰিম শীতলী প্ৰাণায়াম। এইটো বিশেষকৈ আমাৰ আগৰ যোগীসকলে খুব বেছি পিয়াহ লাগিলে, পানীৰ অভাৱ হ'লে তৃষ্ণা পূৰ কৰাৰ কাৰণে কৰিছিল। লগতে মৰুভূমিত গ'লে পানীৰ অভাৱ হ'লে কৰিছিল। আৰু লগতে আমাৰ মূৰ মগজু, আমাৰ ব্ৰেইনৰ বিশেষ শান্ত কৰাৰ কাৰণে কৰিছিল শীতলী প্ৰাণায়াম। আমি কি কৰিম, জিভাখন অকণমান ফ'ল্ড কৰি ল'ম, জিভাখন অকণমান উলিয়াই দি ওঠৰ মাজত ৰাখি ফ'ল্ড কৰি ল'ম এনেকৈ। দেখিছেনে? দুয়োফালৰ পৰা জিভাখন এনেকৈ ফ'ল্ড ল'ব, মাজত ৰাখিব এনেকৈ লৈ মুখেৰে দীঘল উশাহ এটা ল'ম।
অলপ সময় ৰৈ যাম। নাকেৰে বায়ুখিনি এৰি দিওঁ, মাজতে এৰি নিদিওঁ। বুজি পাইছনে? পুনৰ জিভাখন ফোল্ড কৰি ল'ম। উশাহ বন্ধ দেখি অলপ ৰৈ যাম। লাহেকৈ এৰি দিম। পুনৰ এবাৰ উশাহ বন্ধ দেখি মূৰটো অলপ ভলাই দিম, মূৰটো বুকুত লগাই ৰৈ যাম। এনেকৈ কৰিব পাৰি। মূৰ পোন কৰি নাকেৰে বায়ু এৰি দিম। এবাৰ মূৰ তললৈ ৰৈ যাম, মূৰ পোন কৰি দুটা নাকেৰে বায়ু এৰি দিম। বঢ়িয়া। এয়া আছিল শীতলী প্ৰাণায়াম। ইয়াৰ পিছত কৰিম ভ্ৰামৰী প্ৰাণায়াম। ভ্ৰমৰাৰ গুঞ্জনৰ দৰে আমি চাউণ্ড কৰিম, শব্দ কৰিম। আমাৰ মগজুক এটা বিশেষ ধৰণৰ ভাইব্ৰেশ্যনত আনি মগজুত, যাৰ কাৰণে মগজুৰ বিভিন্ন চেলবোৰে, নিউৰন বুলি যাক কয়, সেইবিলাকে এক্টিভ হৈ পৰে। আমি এটা বিশেষ ধৰণৰ মুদ্ৰা, এইটো সানমুখী মুদ্ৰা বুলি কয়। মই প্ৰথম দেখুৱাই দিছোঁ কেনেকৈ ল'ম। দুটা আঙুলি চকুৰ ওপৰত থাকিব, আমাৰ তৰ্জনী আঙুলি। দুটা আঙুলি থাকিব নাকৰ ওপৰত, লাহেকৈ নাকত কিন্তু হেঁচি দিব নালাগে। দুটা আঙুলি ওঠৰ ওপৰত, দুটা আঙুলি ওঠৰ তলত, আৰু বুঢ়া আঙুলিৰে কাণৰ ফুটা লাহেকৈ বন্ধ কৰিম, জোৰকৈ নহয়। এনেকৈ প্ৰত্যেকে ধৰিম। দুটা আঙুলি চকুৰ ওপৰত, দুটা নাকৰ ওপৰত, দুটা ওঠৰ ওপৰত, দুটা ওঠৰ তলত, বুঢ়া আঙুলিৰে কাণৰ ফুটা লগ কৰিম। এতিয়া আমি দীঘল উশাহ লৈ এৰাৰ লগে লগে ভ্ৰমৰাৰ গুঞ্জনৰ যে শব্দ কৰিম, মুঠ ওজ জপাই ম শব্দ উচ্চাৰণ কৰিম 3 বাৰ। দীঘল উশাহ ল'ম। দীঘল উশাহ ল'ম। পুনৰ এতিয়া প্ৰত্যেকে হাত তললৈ আনিম। বাওঁ হাতৰ তলুৱাৰ ওপৰত সোঁ হাতটো ৰাখিম। হাত কোলাত থাকিব, কোচত থাকিব, চকু বন্ধ। ভৰি লৰচৰ নকৰিম। পিঠি পোন, পিঠি শিথিল। ভৰি লৰচৰ নকৰিবা কোনেও। মনলৈ যি ভাৱ, চিন্তা, বিচাৰ, ভাৱনা আহে, যি থট আহে, সকলোবোৰ যেন আমি দূৰৰ পৰা সাক্ষীভাৱে চাই আছোঁ। যেন আকাশত এচপৰা মেঘ আহিছে, আঁতৰি গৈছে, পুনৰ আহিছে, পুনৰ আঁতৰি গৈছে। আমি দূৰৰ পৰা যেন লক্ষ্য কৰি আছোঁ, ভাৱ চিন্তা নিজাকৈ ধৰিও নাৰাখে, যাবলৈও নিদিয়ে। মন দিম কেৱল স্বাভাৱিক উশাহ নিশাহৰ গতি, নৰ্মেল উশাহ নিশাহ চলি আছে স্বাভাৱিক। এতিয়া লাহে লাহে হাত দুখন অকণ মোহাৰি ল'ম। হাত দুখন গাঁতৰ দৰে কৰিম। হাতৰ তলুৱাৰ মাজ অংশখিনি চকু দুটা বন্ধ ৰাখি চকুৰ ওপৰত লাহেকৈ ৰাখিম। চকুত হেঁচি দিব নালাগে। প্ৰায় 10 ছেকেণ্ডমান সময় ধৰি ৰাখিম। ডাৰ্কনেছ, আন্ধাৰ আন্ধাৰ অনুভৱ কৰিম। ফিল দ্য ডাৰ্কনেছ। গোটেই চকুৰ মাংসপেশীবোৰ যেন বিশ্ৰাম পাইছে আৰাম। লাহে লাহে তললৈ আনিম। লাহে লাহে চকু মেলি সুন্দৰ মিচিকা আহি আগলৈ উপহাৰ দিম।
সুন্দৰ। এইখিনি আমাৰ আজি এই যোগাভ্যাস এইখিনিয়ে হ'ব। ইয়াৰ পিছতে আমি আমাৰ বালকেন্দ্ৰৰ ল'ৰা ছোৱালীসকলে অকণমান যোগৰ ডেমনষ্ট্ৰেশ্যন এটা কৰিব। কম দিনৰ ভিতৰতে কৰিছে তেওঁলোকে, গতিকে তেওঁলোকক মই সাজু হ'বলৈ কৈছোঁ। তোমালোকে এটা কাম কৰা, অকণমান ডাঙৰখিনি অকণমান পিছুৱাই যোৱা, অকণমান কিয় বহি থাকিলে হ'ল, অকণমান পিছুৱাই নাভাঙিবা, খালি পিছুৱাই পিছুৱাই যোৱা। এবাৰ কৰা বৃক্ষাসন কৰা, তোমালোকে বৃক্ষাসন, তোমালোকে তাৰাসন ষ্টাৰ্ট কৰা। বৃক্ষাসন কৰা, ভৰিখন ডাঙা, তাৰাসন কৰিবা। অলপ পৰি যোৱা, সন্মুখৰ পিনে চাবা, লাহে লাহে নমাই দিবা। মনতে 6টা অংক গণিবা। আনখন ভৰি এবাৰ লাহে লাহে নমাই দিবা। গুড। ইয়াৰ পিছত কি আছিলে? পদ হস্তাসন। হাত আগত থাকিব, সন্মুখৰ পিনে চোৱা তুমি। উশাহৰ লগে লগে দুয়োখন হাত দাঙিম, অকণমান পিছুৱাই যাম, হালিম, পিছফালে হালিম অকণমান, এতিয়া সন্মুখত হালি আহিম, হালি আহা। আঁঠু ভাঁজ নকৰিবা, ৰৈ যাম তাত, কপাল আঁঠুৰ লগত চেষ্টা কৰিম। উশাহ লৈ লৈ পোন হম, মূৰ হাত একেলগে কাষেৰে নমাই দিম। আকৌ এবাৰ উশাহ লৈ